0.999 ইয়াৰ মানটো কি হ'ব পাৰে ইয়াৰ মানটো 1 হ'ব নেকি একতকৈ সৰু হ'ব নেকি নে একতকৈ ডাঙৰ হ'ব চোৱা তোমালোকৰ বহুতো কনফিউজন থাকে যে ইয়াৰ মানটো কি হ'ব ইয়াৰ মানটো সদায় 1 হ'ব এটা কেনেকৈ 1 হ'ব এই সংখ্যাটোক মই x বুলি ধৰি লও x = 0.999 এটুক মই নাম্বাৰ দিলো 1 এতিয়া ইয়াৰ লগত মই 10 পূৰণ কৰি দিও 10 * x ইয়াতো কি পূৰণ কৰি দিম 10 পূৰণ কৰি দিলো এই সব 10 পূৰণ কৰি দিলে 10 * x 10x 10 এটা শূন্য আছে দশমিক এক ঘৰ ইফালে যায় কিমান হ'ল 9.999 এনেকুৱা এটুক দিলো মই 2 নম্বৰ এতিয়া তুমি 2 ৰ পৰা 1 মাইনাস কৰি দিয়া সো 10x আছে ইয়াতে আছে 1 1x আৰু ইয়াত থাকিব 0.999 ডট 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 মাইনাস ইয়াতে আছে কিমান 0.999 ডট 10x ৰ পৰা x গলে কিমান থাকিল 9x 9.999 ৰ পৰা যদি 0.999 খিনি যায় পইণ্টৰখিনি গুচি গল থাকিল কিমান 9 সো x = কিমান হ'ব 9/9 সো x = কিমান হ'ল 9/9 মানে কি 1 x মানে কি ৰৈছিল x মানে আছিল 0.999 ডট 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 ইকুৱেল টু কি 1 নেক্সট একটু চোৱা মই যেতিয়া একক 3 ৰে হৰণ পালো তেতিয়া কিমান হ'ব দশমিক দিলো 0 হ'ল 3 3 গুণ 9 আকৌ 1 আহিল দশমিক দিলো দশমিক দিয়া আছে 0 হ'ল 3 3 গুণ 9 আকৌ 1 আলটিমেটলি এনেকৈ ওলাই যায় থাকিব তাৰ মানে মই কি লিখিব পাৰো 1/3 = 0.333 এনেকৈ ওলাই যায় থাকিব ঠিক আছে এতিয়া মই কি কৰো দো সাইডে 3 ৰে পূৰণ কৰি দিও ইয়াতে 3 ৰে পূৰণ কৰি দিলো 0.333 ইয়াতে এটা 2 এটা 3 দুটা 3 যিমান পালে লিখি থাকিব যেটো ইনফিনিটি লৈ আছে আকৌ 3 দি পূৰণ কৰি দিলো 3 3 কেনসেল কৰি থাকিল কিমান 1 আৰু ইয়াতে আমি লিখি লিম 3 দি যেতিয়া গোটেইখিনি পূৰণ কৰি দিম 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 আৰু এইবিলাক থাকিব সো আলটিমেটলি আমি কি পালো 0.999 ডট 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 ইকুৱেল টু কি পালো 1 0.9 মানে 1 নহয় 0.99 মানে 1 নহয় 0.999 মানে 1 নহয় কিন্তু যদি 0.999 ডট ডট যাই থাকো তেতিয়া হলে কি হৈ যায় 1 এটো কি হয় কাৰণে হয় কাৰণ ইয়াতে কেইটা নাম্বাৰ আছে কেইটা 9 আছে আমি নাজানো এটো হল ইনফিনিটি যেটো আমি কেতিয়াবা বেলেগ ভিডিওত লৈ আহিম ঠিক আছে থ্যাংক ইউ